নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে ভিটামিন ই। ঠাণ্ডা দিনত ছালৰ যত্ন লওঁতে সকলোৱে হয়তো ভিটামিন ই কেপচুল ব্যৱহাৰ কৰে। কিন্তু ভিটামিন ই কেৱল আমাৰ স্কিনৰ কাৰণেই ভাল নহয়, আমাৰ স্বাস্থ্যৰ কাৰণেও বিশেষভাৱে প্ৰয়োজনীয়। কিন্তু সেই বুলি মই ভিটামিন ই ছাপ্লিমেণ্ট বা কেপচুলৰ কথা কোৱা নাই। মই কৈছোঁ নেচাৰেল ফুড চ'ৰ্চৰ কথা। কাৰণ আমি খোৱা প্ৰাকৃতিক খাদ্যবিলাকৰ তেনেকুৱা কোনো পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্ট নাথাকে। ভিটামিন ইয়ে আমাৰ দেহত 10টা বিশেষ স্বাস্থ্য উপকাৰিতা দিয়ে। এই 10টা বিশেষ স্বাস্থ্য উপকাৰিতা কি আৰু ভিটামিন ই স্কিন কেয়াৰত আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, মই ব্যৱহাৰ কৰি থকা কেইটামান সৰু সুৰা ঘৰুৱা দিহা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তেনেহ'লে জানো আহক ভিটামিন ইৰ 10টা বিশেষ স্বাস্থ্য উপকাৰিতা কি। ভিটামিন ইৰ প্ৰথম স্বাস্থ্য উপকাৰিতাটো ফেটি লিভাৰৰ সমস্যা থকা ব্যক্তিসকলে লাভ কৰে। বিশেষকৈ নন এলকহলিক ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো আজিকালি প্ৰায়বিলাক মানুহৰে থাকে আৰু বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে ভিটামিন ই যুক্ত খাদ্যই ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কাৰণ ভিটামিন ই হৈছে এটা নেচাৰেল এণ্টিঅক্সিডেণ্ট, গতিকে অক্সিডেটিভ ডেমেজ বা অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা লিভাৰ চেল বা কোষবিলাকক প্ৰটেকশ্যন বা সুৰক্ষা দিয়ে, লিভাৰত অদৰকাৰী চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে, লিভাৰ ডিটক্স কৰে আৰু লিভাৰ এনজাইমবিলাক যেনে SGPT, SGOT আদিবিলাক নৰ্মেল কৰি ৰখাত সহায় কৰে। গতিকে ভিটামিন ই যুক্ত খাদ্য খালে ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটোৰ পৰা বাচিও থাকিব পাৰি আৰু ইয়াক নিয়ন্ত্ৰণতো ৰাখিব পাৰি। ভিটামিন ইৰ 2 নম্বৰ উপকাৰিতাটো মহিলাসকলে লাভ কৰে, কিন্তু কেনেকৈ? সকলোৰে মনত হয়তো ভাৱ আহিছে যে ভিটামিন ইয়ে মহিলাসকলৰ স্কিনখন ধুনীয়া কৰে। মই কিন্তু স্কিনৰ কথা কোৱা নাই, মই মহিলাসকলৰ কিছুমান স্বাস্থ্যজনিত সমস্যাৰ কথাহে কৈছোঁ, যিবোৰত ভিটামিন ইয়ে মেজিক বা যাদুৰ দৰে কাম কৰে। বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে যিসকল মহিলাৰ PCODৰ সমস্যা আছে, এণ্ডোমেট্ৰাইচিছৰ সমস্যা আছে বা যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয়, তেওঁলোকৰ কাৰণে ভিটামিন ই বৰদানৰ দৰে। তেওঁলোকে যদি খাদ্য তালিকাত ভিটামিন ই আৰু ওমেগা 3 ফেটি এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰে, তেওঁলোকৰ সমস্যা বহুতখিনি উপশম হয়। অৱশ্যে আপোনালোকে ডক্তৰৰ পৰামৰ্শৰ মতে ভিটামিন ই ছাপ্লিমেণ্টটো খাব পাৰে। গতিকে ভিটামিন ই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু এনেকুৱা ধৰণৰ বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকক। 3 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমি হাৰ্টৰ ক্ষেত্ৰত লাভ কৰোঁ, কিন্তু কেনেকৈ? কিছুমান ৰিচাৰ্চত দেখা পোৱা গৈছে যে ভিটামিন ইয়ে অপকাৰী LDL নামৰ কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ৰক্তচাপো স্বাভাৱিক কৰি ৰখাত সহায় কৰে। আৰু ই হৈছে এটা নেচাৰেল ব্লাড থিনাৰ, যিয়ে ধমনীত তেজ জমা হ'বলৈ নিদিয়ে বা কলেষ্ট্ৰল জমা হ'বলৈ নিদিয়ে, যাৰ কাৰণে হাৰ্ট এটেক, ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনাও কমি থাকে। গতিকে ভিটামিন ইয়ে আমাৰ হাৰ্টটোক নেচাৰেলি প্ৰটেকশ্যন দিয়ে, হাৰ্টটো হেল্ডি কৰি ৰাখে। 4 নম্বৰ বিশেষ উপকাৰিতাটো আমি ব্ৰেইনৰ ক্ষেত্ৰত লাভ কৰোঁ। ভিটামিন ই যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল, এই কথাটো হয়তো বহুতেই নেজানে বা নেভাবে। কিন্তু যিহেতু ই এটা নেচাৰেল এণ্টিঅক্সিডেণ্ট হয়, যিকোনো অংগকে ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা প্ৰটেকশ্যন দিয়ে বা বচাই ৰাখে। আৰু আমাৰ ব্ৰেইনতো অক্সিডেটিভ ডেমেজ হয়, যাৰ কাৰণে এলজেইমাৰ, ডিমেনচিয়া আদি বেমাৰবিলাক বৃদ্ধ বয়সত দেখিবলৈ পোৱা যায়। কিন্তু ভিটামিন ইয়ে এনেকুৱা ধৰণৰ বেমাৰবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। ভিটামিন ইয়ে ব্ৰেইন ফাংচন ভালে ৰাখে আৰু নাৰ্ভাছ ছিষ্টেমকো হেল্ডি কৰি ৰাখে। গতিকে ভিটামিন ই যুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আমাৰ ব্ৰেইন ফাংচনো ভালে থাকে। 5 নম্বৰ উপকাৰিতাটো লাভ কৰে মাচল পেইন বা মাংসপেশীৰ বিষ, গাঁঠিৰ বিষ আৰু ভেৰিকছ ভেইনৰ সমস্যা থকা ব্যক্তিসকলে। কাৰণ ভিটামিন ইয়ে মাংসপেশী আৰু স্নায়ুবিলাক সবল কৰাত সহায় কৰে আৰু ভিটামিন ইৰ ডেফিচিয়েঞ্চি হ'লে এনেকুৱা সমস্যা থকা ব্যক্তিসকলৰ সমস্যা বাঢ়ি যোৱা দেখা পোৱা যায়। গতিকে ভিটামিন ই যুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে মাচলবিলাক ঠিকে থাকে, নাৰ্ভবিলাক ঠিকে থাকে। 6 নম্বৰ ডাঙৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ পেচেণ্টসকলে, কিন্তু কেনেকৈ? কিছুমান ৰিচাৰ্চ বা গৱেষণাত দেখা পোৱা গৈছে যে ভিটামিন ইয়ে ডায়েবেটিছ ৰোগীসকলৰ কিডনি দুটাক প্ৰটেকশ্যন দিয়াত সহায় কৰে। কাৰণ সকলোৱে জানে যে ডায়েবেটিছ ৰোগটো যেতিয়া পুৰণা হয় বা যেতিয়া ক্ৰনিক হৈ যায়, তেতিয়া ক্ৰনিক কিডনি ডিজিজ নামৰ বেমাৰটোত প্ৰায়ে ডায়েবেটিছ ৰোগীসকল আক্ৰান্ত হয় আৰু যাৰ কাৰণে কিডনি দুটা লাহে লাহে বিকল হ'বলৈ আৰম্ভ কৰে। কিন্তু যিসকল ডায়েবেটিছ পেচেণ্টে ভিটামিন ই যুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়ে বা ভিটামিন ই ছাপ্লিমেণ্ট খাই থাকে, তেওঁলোকৰ কিডনি দুটা সহজতে বিকল নহয় বা এনেকুৱা বেমাৰ হোৱাৰ সম্ভাৱনা কমি থাকে। গতিকে ডাক্তৰৰ পৰামৰ্শ মতে আপোনালোকে ভিটামিন ই ছাপ্লিমেণ্টটো খাব পাৰে বা খাদ্য তালিকাত নেচাৰেল ফুড চ'ৰ্চ ইনক্লুড কৰিব পাৰে, যিবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। ভিটামিন
ভিটামিন ইৰ 7 নম্বৰ বিশেষ উপকাৰিতাটো আমি হাওঁফাওঁ বা লাংছৰ ক্ষেত্ৰত দেখা পাওঁ। কিন্তু ভিটামিন ই যে আমাৰ লাংছৰ কাৰণে ভাল এই কথাটো আমি সপোনতো কেতিয়াও নাভাবোঁ। কিন্তু বিভিন্ন ৰিচাৰ্চ বা গৱেষণা হৈছে আৰু সেই গৱেষণাৰ তথ্যই কৈছে যে ই আমাৰ লাং ইমিউনিটি বঢ়োৱাত সহায় কৰে, অৰ্থাৎ লাংছ দুটা ষ্ট্ৰং বা সবল আৰু শক্তিশালী কৰি ৰাখে, যাৰ কাৰণে লাংছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল আৰু শক্তিশালী হয়। গতিকে এয়াৰ পলিউশ্যন বা যিকোনো পলিউশ্যন বা এলাৰ্জিৰ কাৰণে হোৱা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগৰ প্ৰাকৃতিক প্ৰতিষেধক হিচাপে ভিটামিন ইয়ে কাম কৰে। গতিকে খাদ্য তালিকাত ভিটামিন ই অন্তৰ্ভুক্ত কৰিলে আমাৰ হাওঁফাওঁ সবল আৰু শক্তিশালী হৈ থাকে। ভিটামিন ইৰ 8 নম্বৰ ডাঙৰ উপকাৰিতাটো লাভ কৰে সন্তানহীনতাৰ সমস্যা থকা ব্যক্তিসকলে, অৰ্থাৎ যাৰ ইনফাৰ্টিলিটি আছে। আজিকালি সন্তানহীনতাৰ সমস্যাটো এটা ডাঙৰ সমস্যা হৈ পৰিছে। বহুতে এই ক্ষেত্ৰত চিকিৎসা কৰি সফল হৈছে আৰু কিছুমান বিফলো হৈছে। কিন্তু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ভিটামিন ইয়ে সন্তানহীন দম্পতীসকলক বিশেষভাৱে সহায় কৰে। সন্তানহীনতাৰ কাৰণ বহুত আছে, কিন্তু তাৰ ভিতৰত পুৰুষসকলৰ কিছুমান সমস্যা যেনে স্পাৰ্ম কাউণ্ট কম হোৱা, স্পাৰ্মৰ কিছুমান ডিফেক্টৰ কাৰণে কেতিয়াবা সন্তানহীনতাৰ সমস্যা হয়, আৰু কেতিয়াবা মহিলাৰ প্ৰব্লেমৰ কাৰণেও সন্তানহীনতাৰ সমস্যা হয়, যেনে অভিলেশ্যন ডিফেক্ট, ইউটেৰাছ অভেৰীৰ সমস্যা থাকে বা কিছুমানৰ হৰমন ৰিলেটেড সমস্যা থাকে, পিচিঅ'ডিৰ সমস্যা থাকে। এনেকুৱা ক্ষেত্ৰত সাধাৰণতে সন্তানহীনতাৰ সমস্যা হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয়। কিন্তু যিসকল দম্পতীয়ে খাদ্য তালিকাত ভিটামিন ই যুক্ত খাদ্য নিয়মীয়াকৈ ৰাখে বা খাই থাকে তেওঁলোকৰ সন্তানহীনতাৰ সমস্যাৰ ক্ষেত্ৰত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। অৱশ্যে খাদ্যতকৈ ছাপ্লিমেণ্টৰ যদি সহায় লোৱা যায় তেতিয়া বিশেষভাৱে উপকাৰ হয় বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। গতিকে আপোনালোকে ডক্তৰৰ পৰামৰ্শ মতে ভিটামিন ই ছাপ্লিমেণ্ট খাব পাৰে আৰু যিবিলাক সমস্যাৰ কাৰণে সন্তানহীনতা হৈছে সেই সমস্যাবিলাকৰ কাৰণবিলাক দূৰ কৰিবলৈও চেষ্টা কৰিব লাগিব, অৰ্থাৎ সঠিক চিকিৎসাও গ্ৰহণ কৰিব লাগিব। ভিটামিন ইৰ 9 নম্বৰ উপকাৰিতাটো আমি চুলিৰ ক্ষেত্ৰত লাভ কৰোঁ। আপোনালোকে হয়তো চুলিৰ কেয়াৰ লওঁতে ভিটামিন ই ব্যৱহাৰ নিশ্চয় কৰি পাইছে। ভিটামিন ইয়ে আমাৰ চুলিখিনি হাইড্ৰেট কৰে, মইশ্চাৰাইজ কৰে, অৰ্থাৎ এই চুলিখিনি স্মুথ কৰে, চিল্কি কৰে, স্কেল্পৰ ড্ৰাইনেছ দূৰ কৰে, স্প্লিট এণ্ড অৰ্থাৎ চুলি ফটাৰ সমস্যা নাইকিয়া কৰে আৰু অকালতে চুলি পকাৰ সমস্যাও দূৰ কৰে। গতিকে ভিটামিন ই আপোনালোকে চুলিৰ কেয়াৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। নাৰিকল তেলৰ লগত ভিটামিন ই মিহলাই শ্বেম্পু কৰাৰ দিনাখন আধা ঘণ্টামানৰ কাৰণে চুলিখিনিত লাহে লাহে মাছাজ কৰি ৰাখি দিব, তাৰপিছত শ্বেম্পুৰে চুলিখিনি ধুই দিব। সপ্তাহত এদিন বা দুদিনকৈ এনেদৰে কৰিলে চুলিৰ গুৰি মজবুত হয় আৰু নতুন চুলি গজাটো ই সহায় কৰে। তাৰ উপৰিও আপোনালোকে কিছুমান হেয়াৰ পেকতো ভিটামিন ই কেপচুল দি ল'ব পাৰে, যেনে পকা কলৰ লগত ভিটামিন ই মিহলাই ল'ব পাৰে, বা আপোনালোকে এল'ভেৰা জেলৰ লগত ভিটামিন ই কেপচুল মিহলাই চুলিত হেয়াৰ স্পা হিচাপে ব্যৱহাৰ কৰিব পাৰে। যাৰ চুলিত যিবিলাক প্ৰডাক্টে বা যিবিলাক সামগ্ৰীয়ে শ্বুট কৰে আপোনালোকে তেনেকুৱা বস্তুৰ লগত ভিটামিন ই মিহলাই লৈ চুলিত বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। ভিটামিন ইৰ 10 নম্বৰ উপকাৰিতাটো স্কিনৰ ক্ষেত্ৰত লাভ কৰোঁ, যিটো আপোনালোকে সকলোৱে জানে, সেইকাৰণে এই টপিকটো মই লাষ্টত ৰাখিছোঁ। ঠাণ্ডা দিনত আমি ভিটামিন ই স্কিন কেয়াৰত খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে হয়তো সকলোৱে এই সময়ত ভিটামিন ই কেপচুল ব্যৱহাৰ কৰি আছে। যিসকলে মইশ্চাৰাইজাৰ বা ক্ৰীমৰ লগত ভিটামিন ই মিহলাই নিয়মীয়াকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ স্কিনখন এই সময়ত শুকান হোৱাৰ পৰা নিশ্চয় বাচি থাকিব। আৰু যিসকলে এইদৰে ব্যৱহাৰ কৰিব নোখোজে তেওঁলোকে নাৰিকল তেলৰ লগত ভিটামিন ই মিহলাই ফেচ ক্ৰীম হিচাপে এই সময়ত ব্যৱহাৰ কৰিব পাৰে। কম খৰচতো হৈ যাব, আপোনালোকৰ স্কিনখনো নেচাৰেলি ধুনীয়া হৈ থাকিব। আৰু যিসকলে ইচ্ছা কৰে তেওঁলোকে মৌজোলৰ লগত ভিটামিন ই কেপচুল মিহলাই ফেচ মাস্ক হিচাপে যদি সপ্তাহত এদিন বা দুদিনকৈ ব্যৱহাৰ কৰে এই সময়ত আপোনালোকৰ স্কিনখন নেচাৰেলি গ্ল' কৰি থাকিব। মুখত যদি বয়সৰ চাপ পৰিছে তেন্তে সপ্তাহত এদিনকৈ এটা ফেচ পেক মুখত লগাই চাব পাৰে। তাৰ কাৰণে অলপমান পকা কল লওক, তাতে অলপমান তিচি গুটি বা ফ্লেক্সিডৰ গুড়ি লওক, অলপমান চাউলৰ গুড়ি লওক, মৌজোল লওক আৰু এটা ভিটামিন ই কেপচুল মিহলাই লওক আৰু গোটেইটো ফেচ মাস্ক হিচাপে আধা ঘণ্টামানৰ কাৰণে মুখত লগাই ৰাখক। তাৰপিছত মুখখন ধুই পেলাওক আৰু মুখখন ধোৱাৰ পিছতে আপোনালোকে যদি ইচ্ছা কৰে টোনাৰ লগাব পাৰে, নাইবা এটা মইশ্চাৰাইজাৰ বা ক্ৰীম লগাব। এনেকৈ সপ্তাহত এদিনমানকৈ লগাই চাওকচোন, আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব। আপোনালোকৰ যদি চকুৰ গুৰি কলা পৰিছে বা আণ্ডাৰ আইত ডাৰ্ক চাৰ্কুল আছে তেন্তে নাৰিকল তেলৰ লগত ভিটামিন ই কেপচুল মিহলাই আণ্ডাৰ আই ক্ৰীম হিচাপে ৰাতি নিয়মীয়াকৈ লগাব পাৰে, নিশ্চয় সুফল পাব। আৰু যিসকলৰ স্কিনখন অতিমাত্ৰা ড্ৰাই হয় বা শুকান হয় তেওঁলোকে ভিটামিন ই কেপচুল, এল'ভেৰা জেল, নাৰিকল তেল, গোলাপ জল, গ্লিচাৰিন এইবিলাকৰ লগত মিহলাই এটা নাইট ক্ৰীম বা ফেচ ক্ৰীম বনাই লৈ নিয়মীয়াকৈ যদি ব্যৱহাৰ কৰে তেওঁলোকে যথেষ্ট সুফল পাব। আৰু এই ক্ৰীমটো ফটা গুৰু
সমস্যাটো ব্যৱহাৰ কৰিব পাৰি বা ফটা ওঠৰ সমস্যাটো ব্যৱহাৰ কৰিব পাৰি। যিয়ে যেনেকৈ লয় আপোনালোকে নিশ্চয় সুফল পাব। কি খাদ্যৰ যোগেদি আমি ভিটামিন ই প্ৰাকৃতিকভাৱে লাভ কৰিব পাৰোঁ? আমি খাই থকা বহুত খাদ্যতে ভিটামিন ই পোৱা যায়, কিন্তু আমি ইয়াৰ বিষয়ে নজনাৰ কাৰণে কেতিয়াবা কথাবিলাক গম নাপাওঁ। আমি খাই থকা কাঠবাদাম, ৰঙা বাদাম আৰু নাৰিকলত ভিটামিন ই পোৱা যায়। আৰু কিছুমানে ছানফ্লাৱাৰ চিড খাই ভাল পায়। ছানফ্লাৱাৰ চিডতো প্ৰচুৰ পৰিমাণে ভিটামিন ই পোৱা যায়। আৰু আজিকালি হুইট জাৰ্ম অইল বুলি এটা তেল ওলাইছে, সেই তেলটোতো প্ৰচুৰ পৰিমাণে ভিটামিন ই পোৱা যায়। আমি খাই থকা ব্ৰকলি, পালেং শাক, বিলাহী আদিতো ভিটামিন ই পোৱা যায়। গতিকে এনেকুৱা খাদ্যবোৰ যদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা যায়, তেতিয়া ভিটামিন ইৰ ডেফিচিয়েঞ্চি সহজতে নহয়। আৰু ভিটামিন ই যদি এক্সট্ৰাকৈ আমি খাওঁ, তেতিয়া আচলতে ই ষ্ট'ৰ হৈ থাকে, কাৰণ ই হৈছে এটা ফেট চলিবল ভিটামিন, ফেটত ষ্ট'ৰ হৈ থাকে। গতিকে বেছিকৈ খালে আমাৰ দেহত সঞ্চিত হৈ থাকে, সেইকাৰণে একো অপকাৰ নকৰে। যদিও অতিমাত্ৰাত খালে কিন্তু কেতিয়াবা অপকাৰ কৰিব পাৰে। বিশেষকৈ ছাপ্লিমেণ্টবিলাক আমি যদি অতিমাত্ৰাত খাওঁ বা একেৰাহে খাই থাকোঁ, তেতিয়া ই হয়তো আমাৰ ক্ষেত্ৰত কিছুমান ছাইড ইফেক্ট আনিব পাৰে। সেইকাৰণে ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আমি ভিটামিন ই ছাপ্লিমেণ্ট খাব নালাগে। আৰু ব্লিডিং ডিজৰ্ডাৰ থকা মানুহেও ভিটামিন ই কেপচুল খোৱাৰ আগতে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। হাৰ্ট পেচেণ্টেও ল'ব লাগে। বহুত কথা থাকে, কিন্তু খাদ্যবিলাক খোৱাত তেনেকুৱা কোনো বাধা বা নিষেধ নাথাকে। গতিকে খাদ্যৰ যোগেদি আমি ভিটামিনবিলাক পাবলৈ চেষ্টা কৰিব লাগে। যদি এই কথাবিলাক আপোনালোকে শুনি ভাল পাইছে বা চাই ভাল পাইছে, তেন্তে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো লোক উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপী।